আজি আমাৰ এই সাৰ্বজনীন কেন্দ্ৰ প্ৰেক্ষাগৃহত আমাৰ শিপাভূমিৰ এখনি নাটক প্ৰযোজনা হ'ল, মঞ্চস্থ হ'ল, দ্য লাষ্ট ষ্টেচন। আচলতে এইখন নাটক আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত গল্পকাৰ ঔপন্যাসিক গীতালী বৰা বাইদেউৰ এটি গল্পৰ আধাৰত অনুপ্ৰাণিত হৈ আমি এই নাটকখন কৰিছিলোঁ। নাটকখনৰ নাম দিয়া হৈছিল দ্য লাষ্ট ষ্টেচন। আমি আচলতে আমাৰ যিসকল ইতিমধ্যে সমাজত কিছু প্ৰতিবন্ধী শিশু আছে, আজিকালি তেখেতসকলক বিশেষভাৱে সক্ষম বুলি কোৱা হয়, তেওঁলোকৰ এটি শিশুৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি আচলতে এই নাটকখন ৰচনা কৰা হৈছিল। আজি এই অনুষ্ঠানটিত নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক ঘনশ্যাম হাজৰিকা ছাৰ উপস্থিত আছিল আৰু গোলাঘাটৰ বিভিন্ন স্থানৰ পৰা আমাৰ শিপাভূমিৰ শুভাকাংক্ষী নাট্যপ্ৰেমী ৰাইজ উপস্থিত আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।